বিধানসভা নিৰ্বাচনলৈ মাত্ৰ ৪-৫ মাহ বাকী থকা অৱস্থাত মুখ্য নিৰ্বাচন আয়ুক্তই সংবাদমেলযোগে ভোটাৰ তালিকাৰ সংশোধন সম্পৰ্কত যি বক্তব্য ৰাখিছে, এই বক্তব্যই ৰাজ্যবাসীৰ মনত শংকা আৰু আতংকৰ সৃষ্টি কৰিছে। কাৰণ তেওঁৰ বক্তব্য কাৰ্যকাৰী হ'বলৈ হ'লে ৰাজ্যত মুক্ত আৰু নিৰপেক্ষ নিৰ্বাচন সম্পৰ্কত প্ৰশ্ন উত্থাপন হ'ব। মুখ্য নিৰ্বাচন আয়ুক্তৰ বক্তব্য অনুসৰি বহিৰাজ্যৰ কোনো ব্যক্তিয়ে কৰ্মসূত্ৰে যদি আমাৰ ৰাজ্যখনত দীঘলীয়া সময়ৰ বাবে থাকিব বিচাৰে, তেতিয়াহ'লে তেওঁ ভোটাৰ লিষ্টত নাম সন্নিৱিষ্ট কৰিব পাৰিব। এতিয়া প্ৰশ্নটো হৈছে, এজন ব্যক্তিয়ে দীঘলীয়া সূত্ৰে ইয়াত থাকিব নে নাথাকিব, সেই কথাটো কেনেকৈ প্ৰমাণ কৰিব? ভয়ংকৰ সিদ্ধান্ত, যি সিদ্ধান্তই ৰাজ্যখনৰ ভয়ংকৰ ৰাজনৈতিক প্ৰভাৱ বিস্তাৰ কৰিব পাৰে। অসমত প্ৰকৃত নাগৰিক চিনাক্ত কৰাৰ কাৰণে NRC প্ৰক্ৰিয়া চলি আছে আৰু অসমৰ প্ৰতিজন মানুহে এই NRC প্ৰক্ৰিয়াত বিভিন্ন কষ্ট, আৰ্থিকভাৱে ক্ষতি কৰি হ'লেও, সময় খৰচ কৰি হ'লেও এই প্ৰক্ৰিয়াটোত সহযোগিতা আগবঢ়াইছে আৰু পূৰ্ণাংগ NRCখন সম্পূৰ্ণ হোৱাৰ দিশত গতি কৰিছে। তেনেকুৱা এটা অৱস্থাত NRCখন কমপ্লিট নোহোৱাকৈ SR প্ৰক্ৰিয়া আৰম্ভ কৰাটো এটা গভীৰ চক্ৰান্তৰ অংশ বুলি আমি অনুভৱ হৈছে। কাৰণ ইয়াৰ আগতে আমি দেখিছোঁ অন্যান্য ৰাজ্যৰ ক্ষেত্ৰত অভিযোগ উঠিছে যে বহিৰাজ্যৰ ভোটাৰ আনি সেইখন ৰাজ্যত ভোটদান কৰি ৰাজনৈতিকভাৱে তেওঁ লাভালাভ বুটলাৰ চেষ্টা চলোৱা হৈছে। গতিকে এনেকুৱা এটা চক্ৰান্তলৈয়ে নিৰ্বাচন আয়োগে অসমতো এই ধৰণৰ এটা সংশোধনীৰ ব্যৱস্থা কৰিছে যেন অনুভৱ হৈছে। কাৰণ সমগ্ৰ ভাৰতবৰ্ষতে চলি থকা যি SIR প্ৰক্ৰিয়া অসমত বন্ধ কৰি ৰখা হৈছে। কাৰণটো হৈছে অসমত NRC প্ৰক্ৰিয়াটো সম্পূৰ্ণ হোৱা নাই। গতিকে এনেকুৱা এটা অৱস্থাত অসমৰ মানুহে NRCৰ বাবে কষ্ট কৰি সম্পূৰ্ণ NRCৰ কাৰণে এখন লাগি আছে। তেনেকুৱা এটা অৱস্থাত বহিৰাজ্যৰ এজন নাগৰিকে কোনো ধৰণৰ প্ৰমাণ নিদিয়াকৈ ভোটাৰ তালিকাত নিজৰ নাম সন্নিৱিষ্ট কৰিব পাৰে, এইটো কেতিয়াও হ'ব নোৱাৰে, এটা আজব যুক্তি। গতিকে এনেকুৱা এটা আজব সিদ্ধান্তৰ মাজেৰে আজি নিৰ্বাচন আয়োগে কাম কাজ কৰিবলৈ ওলাইছে। আমি এটা কথা নিশ্চিত যে শেহতীয়াভাৱে নিৰ্বাচন আয়োগ শাসক দলৰ চাবি দিয়াত পুতলাত পৰিণত হ'বলৈ ধৰিছে। দিল্লীত চাবি আছে, শাসক দলৰ হাতত চাবি আছে আৰু সেই চাবি মতে তেওঁলোকে কাম কৰে। অসমতো তেনেকুৱা এটা মটিভ লৈ কাম কৰিবলৈ ওলোৱা যেন আমাৰ অনুভৱ হৈছে আৰু গোটেই প্ৰক্ৰিয়াৰ মাজেৰে অসমৰ মানুহৰ যি চিন্তা, অসমৰ মানুহৰ যি ৰাজনৈতিক স্বাধীনতা, এই স্বাধীনতা হৰণ কৰিবলৈ ওলোৱা হৈছে। আমি দাবী উত্থাপন কৰিছোঁ, এই ধৰণৰ চক্ৰান্তমূলক, এই ধৰণৰ অসম বিৰোধী সিদ্ধান্ত তৎকালে যাতে বন্ধ ৰাখে আৰু SIR নামত অসমৰ মানুহৰ ৰাজনৈতিক অধিকাৰত যাতে প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে তাৰ ব্যৱস্থা কৰিবলৈ আমি নিৰ্বাচন আয়োগৰ ওচৰত দাবী উত্থাপন কৰিছোঁ।